নমস্কাৰ, মই জ্যোতিষী ডক্টৰ বুলা সমাদেৱে কৈছোঁ। মই আগৰ ভিডিঅ'টোত আপোনালোকক ভাৱৰ বিষয়ে আলোচনা কৰিছিলোঁ। সেই ভাৱত থকা গ্ৰহবোৰৰ স্থান ক'ত ক'ত হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি এই নটা গ্ৰহৰ কাৰকতাৰ ওপৰত আমি আলোচনা কৰিম। প্ৰতিটো গ্ৰহৰ কাৰকতা কি সেই বিষয়ে সংক্ষেপে আলোচনা কৰিম। জানো হওক প্ৰতিটো গ্ৰহৰ কাৰকতা কি কি ধুনীয়াকৈ লিখি কিনে উলিয়াইছোঁ কথাখিনি। প্ৰথম আমি ৰবি গ্ৰহলৈ আহোঁ। ৰবি গ্ৰহ সূৰ্য গ্ৰহ বুলি কোৱা হয়। ৰবি গ্ৰহটো গ্ৰহৰ ভিতৰত আটাইতকৈ শক্তিশালী গ্ৰহ হয়। ইয়াৰ বিষয়ে গুণ কি কি, ৰবি গ্ৰহৰ পৰা কি কি বিচাৰ কৰিব পাৰি সেই বিষয়ে প্ৰথমতে আমি জানো আহোঁ। ৰবি গ্ৰহৰ ৰজা আছে সূৰ্য। ৰাশিফলত যদি ৰবিৰ স্থান ভাল হয় তেন্তে ব্যক্তিজনে জীৱনত ভাল প্ৰতিষ্ঠা লাভ কৰিব পাৰে। সূৰ্যই ৰাজত্ব, ৰজাৰ অনুকূলতা আৰু ৰজাৰ সান্নিধ্যৰ কাৰণ। তদুপৰি ৰবি আত্মজ্ঞান, দাৰ্শনিক জ্ঞান, প্ৰায়বোৰ উচ্চ জ্ঞানৰ কাৰণ হয়। কাম আৰু অন্যান্য বিষয়ৰ ওপৰত ভাল বা বেয়া বিচাৰ সূৰ্যৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰে। ৰোগৰ চিকিৎসা নিৰাময়ৰ কাৰণ হ'ল সূৰ্য। মেঘ, সিংহ, ধনু, মীন, কৰ্কট ৰাশিত সূৰ্যই ভাল ফল দিয়ে। প্ৰতিষ্ঠা আৰু খ্যাতিৰ কাৰণ হ'ল সূৰ্য দেৱতা, আমি যদি সূৰ্য গ্ৰহ বুলি কওঁ। পিতৃৰ সৌভাগ্যৰ সূৰ্যৰ সান্নিধ্যৰ দ্বাৰাই বিচাৰ কৰা হয়। ৰাজনীতি, সামাজিক নীতি, নেতৃত্বৰ কাৰক হ'ল সূৰ্য। স্বাধীনতাৰ কাৰকো সূৰ্য হয়। সূৰ্য ভাল অৱস্থাতে জাতক স্বাধীন মনোবৃত্তিৰ হয়। নিশ্চয় বুজি পাইছে কথাখিনি। আহক আমি দ্বিতীয় গ্ৰহলৈ আহোঁ, চন্দ্ৰ গ্ৰহলৈ। চন্দ্ৰ গ্ৰহটো হৈছে মনৰ সাহস গ্ৰহ। চন্দ্ৰ গ্ৰহটো পীড়িত অৱস্থাত থাকিলে মনটো অকণমান আপোনাৰ হয়তো ছাডনেছ থাকিব পাৰে, ডিপ্ৰেশ্যন থাকিব পাৰে। চন্দ্ৰ গ্ৰহৰ পৰা আমি কি বিচাৰ কৰিব পাৰোঁ? চন্দ্ৰ হৈছে মনৰ সাহস গ্ৰহ। চন্দ্ৰ যদি দুৰ্বল পাপী গ্ৰহ শত্ৰু গ্ৰহ থাকে তেন্তে ব্যক্তিজন শুভ, নিজ বা মিছলীয়াও হ'ব পাৰে। চন্দ্ৰ যিহেতু মনৰ কাৰক গ্ৰহ, গতিকে ব্যক্তিজনৰ সহজ সৰল হ'বনে তাৰ পৰা আমি বিচাৰ কৰিব পাৰোঁ। যদি চন্দ্ৰৰ ওপৰত বৃহস্পতিৰ দৃষ্টি থাকে, এটা শুভ গ্ৰহৰ দৃষ্টি থাকে, তো মনস্থিতিটো সুন্দৰ হয়। চন্দ্ৰৰ পৰাই মাতৃৰ মংগল বিচাৰ কৰিব পাৰি। চন্দ্ৰ হ'ল মাতৃৰ কাৰক গ্ৰহ। চন্দ্ৰৰ সুখৰ কাৰণ পৃথিৱীৰ সকলো ধৰণৰ সুখ শান্তি চন্দ্ৰৰ সহায়তে আমি বিশ্লেষণ কৰিব পাৰোঁ। আহক আমি মংগল গ্ৰহলৈ আহোঁ। মংগল গ্ৰহ এটা এনাৰ্জেটিক প্লেনেট হয়, এগ্ৰেছিভ প্লেনেট হয়। মংগল গ্ৰহটোৱে গ্ৰহৰ সেনাপতি। আমি যিমানখিনি প্ৰপাৰ্টি বিচাৰ কৰোঁ মংগল গ্ৰহৰ পৰাই আমি বিচাৰ কৰিব পাৰোঁ। মংগল ভাল থাকিলে মানে প্ৰপাৰ্টিৰ যুগটো উন্নত হয়। মংগল গ্ৰহ সাহসৰ কাৰক গ্ৰহ, বীৰত্বৰ কাৰক গ্ৰহ। মংগল গ্ৰহ সম্পত্তিৰ কাৰক গ্ৰহ। নেক্সট গ্ৰহলৈ আহোঁ, বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ, ব্যৱহাৰৰ কাৰক গ্ৰহ। যদি বুধ গ্ৰহ শক্তিশালী হৈ থাকে তেনে ব্যক্তিজন এজন ভাল চিকিৎসক, গণিতজ্ঞ, জ্যোতিষী, ভাল লেখক হ'ব পাৰে। বুধ অশুভ হ'লে অস্থিৰতা, মূৰ্খতা, ব্যাকুলতা আদি হয়। বুধৰ বালক স্বভাৱ থকাৰ বাবে জাতক সৰল প্ৰকৃতিৰ হয়। আহক বৃহস্পতি গ্ৰহলৈ আহোঁ। বৃহস্পতি গ্ৰহটো আটাইতকৈ শুভ গ্ৰহ, ধাৰ্মিক গ্ৰহ। বৃহস্পতি কুণ্ডলীখনত শুভ অৱস্থাত থাকিলে বহুতেই ভাল। বৃহস্পতি বিদ্যাৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, সন্তানৰ কাৰক গ্ৰহ, ভাগ্যৰ কাৰক গ্ৰহ। তো বিভিন্ন তাৰ দায়িত্ব বৃহস্পতি গ্ৰহৰ ওপৰতে আছে। বৃহস্পতি গ্ৰহটো শুভ হৈ থাকিলে ব্যক্তিজন চৰিত্ৰপূৰ্ণ হয়, ধাৰ্মিক নিষ্ঠ হয়। নেক্সট গ্ৰহলৈ আহোঁ, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ হ'ল সংগীত, নৃত্য, সকলো ধৰণৰ বাদ্য সংগীত পৰিচালনা, বাদ্যযন্ত্ৰ, চিত্ৰকলা, সৌন্দৰ্য, সকলো ধৰণৰ কলাৰ সঠিক জ্ঞান, সুগন্ধি মালা, সকলো ধৰণৰ বিলাসিতা, সৌন্দৰ্যবোধ, সূক্ষ্ম জ্ঞান, কলাৰ জ্ঞান আদিৰ শুক্ৰৰ অনুকূল। শুক্ৰ এটা শুভ আৰু নাৰী গ্ৰহ। অভিনয়, নাট লিখা, নাট পৰিচালনা, অভিনয় আদিৰ জ্ঞান আদি শুক্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। শুক্ৰৰ দ্বাৰাই মানুহৰ ৰিলেশ্যনশ্বিপটো গ্ৰ'থ হ'বনে দুৰ্বল হ'ব আমি শুক্ৰৰ পৰাই বিচাৰ কৰিব পাৰোঁ। বিয়াৰ পিছত যিটো ৰিলেশ্যনশ্বিপ হয়। শনি গ্ৰহলৈ আহোঁ।
শনি দুখবাদী গ্ৰহ ফাৰ্ষ্ট কথা। ৰাশি চক্ৰত শনি শুভ হ'লে জাতক সাধক বা মহাপুৰুষ হয়। নানা বিপদ আপদৰ মাজেৰে নিয়ে শনিয়ে জাতক ধৰ্মনিষ্ঠ কৰি তোলে। শনি শুভ হ'লে জাতক সংযত চিত্ত, অতিৰিক্ত সাৱধানী, সম্পদশালী হৈ পৰে। দূৰদৰ্শিতা, সংযম, কৰ্তব্যনিষ্ঠা, তীক্ষ্ণ বুদ্ধি আদিৰ শনিৰ দান। শনি শুভ হ'লে জাতক ভূমি বা শনিৰ মালিক হয়। শনি কয়লা, লোহা, কাঠ, পাথৰ, বালি, চূণ আদিৰ কাৰক গ্ৰহ। শনি ৰাসায়ন শাস্ত্ৰৰ কাৰক গ্ৰহ হয়। শনি কৃষি কৰ্মৰ কাৰক গ্ৰহ হয়। আহক নেক্সট গ্ৰহলৈ আহোঁ, ৰাহু। ৰাহু বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান, যৌথ উদ্যোগ, শ্বেয়াৰ মাৰ্কেট, চিনেমা হল, ষ্টুডিঅ' ইয়াৰ সৈতে জড়িত বৃহৎ ব্যয়, বৃহৎ বাণিজ্যিক, যুদ্ধ জাহাজ, বিমান, শক্তিশালী মাৰাত্মক অস্ত্ৰ, নতুন বৈজ্ঞানিক যান বাহন ইয়াৰ কাৰক হ'ল ৰাহু। হঠাৎ বিপদ, জুই, বিস্ফোৰণ, ভূমিকম্প, বজ্ৰপাত, সকলো ধৰণৰ আঘাত, দুৰ্ঘটনাৰ ফলত মৃত্যু আদিৰ কাৰক হ'ল ৰাহু। চোৰ ডকাইত, দানৱ, নিষ্ঠুৰতা আদি, ধৰ্ষণ আদিৰো কাৰক ৰাহু। ৰাহু বিভিন্ন প্ৰকাৰৰ মদ, মদ্যপান, সুৰা আদিৰ কাৰক। কিন্তু ৰাহু যদি আপোনাৰ ভাল কণ্ডিশ্যনত থাকে জন্মকুণ্ডলীত, তেনেহ'লে আকস্মিক ধন লাভৰ সংকেত দিয়ে। মানুহ তীক্ষ্ণ বুদ্ধিমান হয়। বুদ্ধিমানে একচুৱেলি বুদ্ধিমান নহয়, ৰাহু ভাল কণ্ডিশ্যনত থাকিলে মানুহ মানে বুদ্ধিমান বুলিও ক'ব পাৰি, বহুত চালাকি টাইপৰ হয়। নেক্সট আহোঁ কেতু গ্ৰহলৈ। কেতু মাৰাত্মক ঘাঁ, ব্ৰণ, বিভিন্ন ধৰণৰ অংগ ফাটি যোৱা, দীৰ্ঘদিনীয়া কুৎসিত ছালৰ কাৰক গ্ৰহ। কেতু সকলো ধৰণৰ কুটিলতা, ভণ্ডামি আৰু গোপনীয়তাৰ কাৰণ। জাতকৰ কুণ্ডলীত কেতু উন্নত অৱস্থাত থাকিলেও ধনকুটে, বিলাসিতা আদি পোৱা যায়। কথাখিনি নিশ্চয় বুজি পাইছে আপোনালোকে। প্ৰতিটো গ্ৰহৰ সংক্ষেপে বিৱৰণ কৰিছোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।